প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 1.6ত দিয়া 2 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 1 নম্বৰ প্ৰশ্নবোৰ সমাধান কৰিছোঁ আৰু সূচকৰ বিধিবোৰ আলোচনা কৰিছোঁ। তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তোমালোকে চাই ল'বা। এতিয়া 2 নম্বৰ প্ৰশ্ন মান উলিয়া। ইয়াতে দিয়া আছে 9 to the power 3/2। প্ৰথমতে আমি 9ৰ উৎপাদকটো ওলাই লওঁ। 9ৰ উৎপাদক হ'ব 3 দিব পাৰোঁ 3 3 গুণ 9। 9ৰ উৎপাদক হ'ব 3 স্কুৱেৰ। 3 ইয়াত দুটা আছে সেইকাৰণে আমি ঘাটত 2 লিখিছোঁ। পূৰণ ইয়াতে দিয়া আছে 3/2 আমি পূৰণ 3/2ৰে কৰিব লাগিব। এতিয়া 8টো আৰু 8টো আমি কাটিব পাৰোঁ। কাটিলে কি থাকিলে ইয়াতে ভূমি থাকিলে 3 আৰু ঘাটত থাকিলে 3। এতিয়া 3ক যদি আমি 3 বাৰ পূৰণ কৰোঁ আমি কিমান পাম 3 3 গুণ 9 9 3 গুণ 27 আমি পাম 27। উত্তৰটো হ'ল 27। এতিয়া 2 নম্বৰ প্ৰশ্ন ইয়াত দিয়া আছে 32 to the power 1/5। প্ৰথমতে আমি 32ৰ উৎপাদকবোৰ ওলাই লওঁ। 2ৰে দিব পাৰোঁ 2 1 গুণ 2 2 6 গুণ 12 আকৌ 2ৰে দিব পাৰোঁ 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4। আমি ইয়াতে 2 কেইটা পাইছোঁ 1 2 3 4 5 ইয়াতে হ'ব 2 to the power 5। যেহেতু 2 ইয়াত 5টা আছে সেইকাৰণে আমি ঘাটত 5 লিখিছোঁ। পূৰণ ইয়াতে ঘাট দিয়া আছে 1/5 আমি 1/5ৰে পূৰণ কৰিব লাগিব। 5 into 1/5। এতিয়া এই 5 আৰু এইটো 5 আমি কাটিব পাৰোঁ। ইয়াতে থাকিলে 2 to the power 1। 2ৰ যদি ঘাট 1 হয় আমি কি পাম 2 পাম। উত্তৰটো হ'ব 2। কাৰণ যিকোনো সংখ্যাৰ ঘাট 1 থাকে সেইকাৰণে 1টো লিখিব নালাগে। উত্তৰটো হ'ব 2। এতিয়া 3 নম্বৰ প্ৰশ্ন 16 to the power 3/4। প্ৰথমতে আমি 16ৰ উৎপাদককেইটা ওলাই লওঁ। আমি 2ৰে দিব পাৰোঁ 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 2 গুণ 4। আমি ইয়াত 2 কেইটা পাইছোঁ 1 2 3 4 আমি লিখিম 2 to the power 4। 2ৰ ঘাট 4 হ'ব কাৰণ ইয়াতে 2 4টা আছে। পূৰণ ইয়াতে আছে 3/4। 3/4ৰে আমি পূৰণ কৰিব লাগিব। এই 4 আৰু এই 4 আমি কাটিব পাৰোঁ। ইয়াতে থাকিলে 2 to the power 3 এই 3টো ইয়াতে বহিব। 2ৰ ঘাট 3 হ'ল তাৰমানে আমি 2ক 3 বাৰ পূৰণ কৰিব লাগিব। 2 2 গুণ 4 4 2 গুণ 8। উত্তৰটো হ'ল 8। 125 to the power 1/3। প্ৰথমতে আমি 125ৰ উৎপাদক উলিয়াই লওঁ। যিহেতু শেষত 5 আছে আমি 5ৰে হৰণ কৰিব পাৰিম। 5 2 গুণ 10 হ'ব 25 5 5 গুণ 25 আকৌ শেষত 5 আছে এইটো 5ৰে যাব 5 5 গুণ 25। আমি ইয়াতে 5 কেইটা পালোঁ 1 2 3 ইয়াতে হ'ব 5 আৰু ঘাটটো হ'ব 3 যিহেতু 5 3টা আছে। পূৰণ ইয়াতে কি আছে ঘাট 1/3 আমি 1/3ৰে পূৰণ কৰিব লাগিব। এইটো 3 আৰু এই 3টো আমি কাটিব পাৰোঁ। এতিয়া ইয়াতে কি থাকিলে 5 থাকিলে আৰু ঘাট কিমান থাকিলে 1। ঘাট 1 থাকিলে লিখিব নালাগে। উত্তৰটো হ'ব 5। এতিয়া 3 নম্বৰ প্ৰশ্ন সৰল কৰা। ইয়াতে আমি বিধিবোৰ ব্যৱহাৰ কৰি এই প্ৰশ্নবোৰ সমাধান কৰিব লাগিব। বিধিবোৰ আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। ইয়াতে ভূমি কি আছে 2 আৰু এইটো ভূমি আছে 2 মানে ভূমি দুটা সমান। ভূমি যদি সমান থাকে আমি ঘাটবোৰ কি কৰিব লাগিব পূৰণ থাকিলে ঘাটবোৰ আমি যোগ কৰোঁ। এনেকুৱা বিধিটো আছিল a to the power m পূৰণ a to the power n। যদি ভূমি সমান থাকে তেতিয়া আমি ঘাটবোৰ কি কৰিব লাগিব যোগ কৰিব লাগিব। পূৰণ থাকিলে ঘাটবোৰ যোগ হয় আৰু হৰণ থাকিলে ঘাটবোৰ বিয়োগ হয়। এইটো এনেকুৱা হ'ব a to the power m into a to the power n সমান সমান কি হ'ব a to the power m plus n। ভূমিটো যদি সমান থাকে আৰু যদি মাজত পূৰণ থাকে তেতিয়া আমি ঘাটবোৰ যোগ কৰোঁ। এই প্ৰশ্নটোতো ভূমিটো সমান আছে 2 আৰু 2 আৰু মাজত কি আছে পূৰণ ডট দিয়া আছে মানে এইটো পূৰণ হৈ আছে। আমি কি কৰিম ঘাটবোৰ আমি যোগ কৰিব লাগিব। এইটো এনেকুৱা হ'ব এইটো হ'ল a to the power m এইটো হ'ল a to the power n। কি লিখিম আমি a to the power m plus n। m মানে হ'ল 2/3 প্লাছ n মানে হ'ল 1/5। এনেকুৱাকৈ লিখিছোঁ a to the power m plus n। এইটো আমাৰ a আৰু এইটো m আৰু এইটো n। এতিয়া আমি এই ভগ্নাংশ দুটাক যোগ কৰিম। ভগ্নাংশ আমি যেনেকুৱাকৈ যোগ কৰোঁ লসাগু উলিয়াই তেনেকুৱাকৈ কৰিম।
3 আৰু 5 এই দুটা মৌলিক সংখ্যা লসাগু উলিয়াবলৈ হ'লে আমি পূৰণ কৰিব লাগিব 3 আৰু 5 পূৰণ কৰিলে আমি পাম 15 লসাগু হ'ব ইয়াতে 15 এতিয়া 2 আমি কিহেৰে পূৰণ কৰিম ইয়াতে 3 আছে এই 3টো বাদ গ'ল কি থাকিলে 5 আমি 5 ৰে পূৰণ কৰিব লাগিব যোগ ইয়াতে আছে 1 1 আমি কিহেৰে পূৰণ কৰিম ইয়াতে যেটো 5 আছে 5টো বাদ গ'ল কি থাকিলে 3 3 ৰে পূৰণ কৰিম এতিয়া 5 আৰু 2 পূৰণ কৰিলে পাম 10 3 আৰু 1 পূৰণ কৰিলে 3 আৰু ইয়াতে থাকিলে 15 10 আৰু 3 যোগ কৰিলে পাম 13 আৰু হৰত আছে 15 উত্তৰটো হ'ল 2 to the power 13/15 এইটোৱে হ'ল উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্ন 1/3 to the power 3 আৰু whole to the power 7 এটো ধৰি লোৱা a to the power m এটো এনেকুৱা a to the power m এইখিনি যদি আমি a to the power m ধৰো আৰু whole to the power n এনেকুৱা কি আছে তেতিয়া আমি কি কৰিম এই সূচক বিধিটো কেনেকুৱা আছিল ঘাত দুটা আমি পূৰণ কৰিব লাগিব a to the power m পূৰণ n আগৰ ভিডিওত আমি এইবোৰ আলোচনা কৰিছো এনেকুৱাকৈ থাকিলে আমি কি কৰো ঘাত দুটা আমি পূৰণ কৰো এটোতে আমি একে ধৰণতে কৰিম প্ৰথমতে আছে 1 এতিয়া এটো কেনেকুৱা হ'ব 1 to the power 7 এনেকুৱা হ'ব 1ক যদি আমি 7 বাৰ পূৰণ কৰি আমি 1 এ পাওঁ সেই কাৰণে আমি একো কৰিব নালাগিব এটো 1 এ থাকিব তাৰ পিছত আছে 3 to the power 3 ইয়াৰ ঘাত 3 আছে আমি এই ঘাতটোক ইয়াৰ ঘাত কিমান আছে 7 7 এৰে পূৰণ কৰিব লাগিব মানে এনেকুৱা m পূৰণ n এতিয়া এটো কিমান হ'ল 7 আৰু 3 পূৰণ কৰিলে পাম 21 এটো হ'ব 1/3 to the power 21 এটোৱে হ'ল উত্তৰ এতিয়া 3 নম্বৰ প্ৰশ্ন 11 to the power 1/2 by 11 to the power 1/4 ইয়াতে হৰণ হৈ আছে আৰু ভূমি দুটা একে আছে এইটো বিধি ব্যৱহাৰ হ'ব a to the power m হৰণ a to the power n যদি ভূমি দুটা সমান থাকে আৰু যদি হৰণ থাকে তেতিয়া আমি ঘাতগিটা কি কৰিব লাগে বিয়োগ কৰিব লাগে a to the power m বিয়োগ n এই বিধিটো আছিল আমি আগৰ ভিডিওত আলোচনা কৰিছো এইটো বিধি ইয়াতে ব্যৱহাৰ কৰি আমি প্ৰশ্নটো সমাধান কৰিম ইয়াতে a আছে 11 আৰু m আছে 1/2 আকৌ a আছে 11 n আছে 1/4 আমি কি লিখিব লাগিব a to the power m minus n a মানে হ'ল 11 to the power m m মানে হ'ল 1/2 minus n n মানে হ'ল 1/4 এতিয়া আমি এই দুটা ভগ্নাংশ বিয়োগ কৰিম ভগ্নাংশ বিয়োগ কৰিবলৈ হ'লে আমি হৰত থকা সংখ্যা দুটা লসাগু উলিয়াব লাগিব 4 আৰু 2 4 আৰু 2 লসাগু কিমান হ'ব 2 2 গুণ 4 2 1 গুণ 2 2 পূৰণ 1 আমি পালো 4 লসাগু হ'ল 4 ইয়াতে আছে 1 একক আমি কি সংখ্যাৰে পূৰণ কৰিম এই সংখ্যাটো হ'ল 2 2টো বাদ গ'ল কি থাকিলে 2 পূৰণ 1 2 পূৰণ 1 কৰিলে পাম 2 আমি 2 ৰে পূৰণ কৰিব লাগিব আকৌ মাজত আছে বিয়োগ লিখিলো ইয়াতে আছে 1 পূৰণ এই সংখ্যাটো হ'ল 4 2 আৰু 2 পূৰণ কৰিলে আমি পাওঁ 4 এই 4টো বাদ গ'ল কি থাকিলে 1 আমি 1 ৰে পূৰণ কৰিব লাগিব এতিয়া ইয়াতে বহিব 4 2 আৰু 1 পূৰণ কৰিলে আমি পাম 2 1 আৰু 1 পূৰণ কৰিলে আমি পাম 1 2 ৰ পৰা 1 বিয়োগ কৰিলে আমি পাম 1 আৰু হৰত আছে 4 উত্তৰটো হ'ল 11 to the power 1/4 এতিয়া 4 নম্বৰ প্ৰশ্ন 7 to the power 1/2 পূৰণ 8 to the power 1/2 ইয়াতে এনেকুৱা ধৰণে আছে a to the power m পূৰণ b to the power m এই বিধিটো ইয়াতে ব্যৱহাৰ হ'ব এটো আছিল যেটো ভূমি বেলেগ আৰু ঘাত সমান তেতিয়া আমি কি কৰিম ভূমি দুটাক আমি পূৰণ কৰিব লাগিব মানে a পূৰণ b হ'ব হোল টু দা পাৱাৰ ঘাতটো কিমান আছে m এনেকুৱা যেতিয়া ঘাত সমান থাকে আৰু ভূমি বেলেগ থাকে তেতিয়া আমি কি কৰো ভূমি দুটা পূৰণ কৰো আৰু হোল টু দা পাৱাৰ কি লিখো ঘাতটো লিখো ইয়াতে a আছে 7 আৰু b আছে 8 আৰু m ইয়াতে আছে 1/2 আমি কি কৰিম ভূমি দুটা পূৰণ কৰিব লাগিব কাৰণ ঘাত সমান যেহেতু ঘাত সমান সেই কাৰণে আমি ভূমি দুটা পূৰণ কৰিম এটা হ'ব 7 পূৰণ 8 হোল টু দা পাৱাৰ ঘাত কিমান 1/2 এতিয়া 7 আৰু 8 ক পূৰণ কৰিলে আমি পাম 56 to the power 1/2
এইটোৱে হ'ল উত্তৰ।